নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ। এই ভিডিঅ'টো যোৱা 1 ফেব্ৰুৱাৰী ভিডিঅ' হয় আৰু আমাৰ গাঁৱৰ কাষৰ গাঁওখনতে ভাওনা পাতিছিল আৰু ভাওনাৰ সোণালী জয়ন্তী বৰ্ষ আছিল। মই ভাবিলোঁ যেহেতু ছ'চিয়েল মিডিয়াত দেখিয়ে থাকোঁ বাৰু ভাওনা, কিন্তু মই কেতিয়াও নিজ চকুৰে কাষৰ পৰা একেবাৰে ওচৰৰ পৰা দেখি পোৱা নাই। সেইকাৰণে মই ভাবিলোঁ ওচৰতে যিহেতু ইমান ধুনীয়াকৈ সোণালী জয়ন্তী বৰ্ষ পাতিছে, এপাক গৈ আহোঁ, ভাওনা কি তাকে অকণমান ওচৰৰ পৰা চকুৰে চাই আহোঁ বুলি ওলালোঁ। খুব ধুনীয়া পৰিৱেশ কৰিছে তেওঁলোকে। এয়া চাওকচোন, একদম নাগৰ ওপৰত শ্ৰীকৃষ্ণ লীলা কৰি আছিল যে তাৰে এটা আভাস দিছে। আকৌ এয়া কৃষ্ণৰ বাঁহীটো ইমান ধুনীয়াকৈ সকলোখিনি তেওঁলোকে উপস্থাপন কৰিছে, খুব ধুনীয়া লাগিছে। মই প্ৰথমবাৰ এনেধৰণৰ পৰিৱেশত আহিছোঁ, আহি মোৰ খুবেই ভাল লাগিল আৰু ঘন কুঁৱলী দেই, বহুত কুঁৱলী হৈছিল সেইদিনাখন। এইটো ইমান ধুনীয়াকৈ বাঁহীটো তেওঁলোকে ৰাখিছে, এইফালেও খুব ধুনীয়াকৈ তেওঁলোকে দেখুৱাবলৈ চেষ্টা কৰিছে আমাৰ নাৰায়ণ, আৰু আনফালে নাৰায়ণৰ খুব ধুনীয়াকৈ ৰাখিছে। চাওকচোন 10টা অৱতাৰ তেওঁলোকে খুব ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিছে তেওঁলোকৰ নামঘৰত, তাকে আনি ইয়াতে ৰাখিছে। খুব ধুনীয়া পৰিৱেশ, মোৰ খুবেই ভাল লাগিল। প্ৰথমবাৰৰ যিহেতু মই এনেধৰণৰ পৰিৱেশ দেখা পাইছোঁ, ইমান নিচেই কাষতে যিহেতু প্ৰত্যেক বছৰে তেওঁলোকে ভাওনা পাতি থাকে, কিন্তু এইবাৰ সোণালী বৰ্ষ বুলি অলপ বেলেগ কৰিছে, সেইকাৰণে ভাল লাগিছে। আৰু এয়া চাওকচোন সূত্ৰধাৰী প্ৰৱেশ কৰিলেই, তাকে আহকচোন অকণমান ভাওনা পৰিৱেশ চাওঁ কেনেকুৱা কি কৰিছে সকলোখিনি। বহুত মানুহ অলপ দূৰৰ পৰাই চাবলৈ পালোঁ, ওচৰত যাবলৈ নোৱাৰিলোঁ যিহেতু আমি বহুত দেৰিকৈ গৈছিলোঁ সেইকাৰণে।